তিনিচুকীয়াত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থা তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেলত দীৰ্ঘদিনৰ পৰা অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰি অহাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ। ইফালে মাহিলী মাত্ৰ 1000ৰ পৰা 5000 টকাৰ বিনিময়ত শৌচাগাৰ চাফাই কৰাৰ পৰা চিলাই কৰা, বিচনা চাফা কৰাৰ দৰে চৰকাৰী সকলতকৈও বেছিকৈ সেৱা আগবঢ়াই আহিছে। তাৰ সমান্তৰালভাৱে চৰকাৰে প্ৰদান কৰা বহু টাটা চুমু এম্বুলেন্সসমূহৰ ইতিমধ্যে 15 বছৰ অতিক্ৰম কৰিছে আৰু বহুতো বাহনত অক্সিজেন চিলিণ্ডাৰ নাই। গতিকে উপৰোক্ত সমস্যাসমূহ অতি সোনকালে সমাধান কৰিবলৈ শাসকীয় চৰকাৰখনক আহ্বান জনাইছে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই। তিনিচুকীয়া জিলাৰ সহযোগত আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি শোভন বড়ো আৰু সম্পাদক মই বাবুল দাস কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত হৈ আজি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰলৈ এটা বাৰ্তা আৰু আবেদন দিব বিচাৰিছোঁ। আশা কৰোঁ এই কথাখিনি অসম চৰকাৰে গুৰুত্ব সহকাৰে ল'ব। আপোনালোকক জনাওঁ যে আমি অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিখন জিলাত চৰকাৰী চিকিৎসালয়ত অস্থায়ী কৰ্মচাৰী হিচাপে আজি বিভিন্ন বিভাগত বহু বছৰ ধৰি আমাৰ কৰ্মচাৰীসকলে কাম কৰি আহিছে। কিন্তু অতি দুখৰ বিষয় যে আমাৰ মানুহসকলে ইমান কষ্ট কৰাৰ পিছতো আজিলৈকে অসমৰ স্বাস্থ্য বিভাগে হওক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, এই মানুহখিনিক যি উচিত প্ৰাপ্য পাব লাগে সেই মজদুৰি আজিলৈকে প্ৰদান কৰা আমি দেখা পোৱা নাই। আমাৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত ডেচাৰ, ৰিচিপশ্যনাৰ, এম্বুলেন্স পাইলট, ছুইপাৰ, ভাত ৰান্ধনি প্ৰতিটো বিভাগত আপোনালোকে চকু ফুৰালে পাব যেন প্ৰতিটো বিভাগত আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে এজন চতুৰ্থ বিভাগ আৰু তৃতীয় বিভাগ চৰকাৰী কৰ্মচাৰীসকলে যিখিনি কাম কাজ কৰে আমাৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে সেই একেখিনিয়ে কাম কাজ কৰি আহিছে। আপোনালোকে সকলোৱে জ্ঞাত যে মহামাৰী কৰোণাৰ সময়তো আমাৰ কৰ্মচাৰীসকলে এজন স্বাস্থ্য কৰ্মচাৰী যোদ্ধা হিচাপে কৰোণাৰ লগত খুব সন্মুখৰ পৰা তেওঁলোকে দায়িত্ব পালন কৰিছিল। কিন্তু অতি দুখৰ বিষয় যেন ইমান কাম কাজ কৰাৰ পিছতো এখন চৰকাৰী অনুষ্ঠানত কিন্তু আমাৰ মানুহখিনিক মাত্ৰ এমাহত 2000, 3000 বা 5000 টকা এটা নিম্নতম পইচা তেওঁলোকে প্ৰদান কৰে, যিটো পইচাৰে এজন মানুহ কি এটা পৰিয়াল আমি চলাবলগীয়া হৈছে। ল'ৰা ছোৱালী শিক্ষা পৰা ধৰি মা দেউতাৰ পৰা ধৰি সকলোখিনি কাম এই পইচাকেইটকা আমি কাম কৰিবলগীয়া আছে। বজাৰত জ্বলন্ত এটা সমস্যা সকলোৱে জ্ঞাত, কিন্তু আমাক চৰকাৰে কিয় মাহিয়ে চকুৱে চাই আমাক যিটো মজদুৰি পাব লাগে আমি সেই বস্তুখিনি আমাক প্ৰদান কৰা নাই। আমি অসম চৰকাৰক বাৰে বাৰে আবেদন কৰিছোঁ সংবাদ মাধ্যমৰ যোগেদি যেন আমি কোনো প্ৰাইভেট ছেক্টৰত আমি কাম কৰা নাই। আমি এখন সম্পূৰ্ণ চৰকাৰী চিকিৎসালয়ত কাম কৰিছোঁ, অসম চৰকাৰৰ আণ্ডাৰত থকা এখন চিকিৎসালয়ত কাম কৰিছোঁ, কিন্তু আমাৰ যিটো মজদুৰি দিবলৈ কিয় প্ৰদান কৰা নাই। কিন্তু আমি 2 জুলাইত এখন অসম স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ পৰা এটা অৰ্ডাৰ আহিছিলে, যিটো অৰ্ডাৰত ছাবজেক্টত তেওঁলোকে উল্লেখ কৰিছে যে আমাৰ অস্থায়ী কৰ্মচাৰীসকলক ৰেগুলাৰ পলিচি আৰু লগতে মিনিমাম চেলাৰী দিয়া এটা তেওঁলোকে 2 জুলাই 2024ত প্ৰতিখন জইণ্ট ডাইৰেক্টৰ অফিচলৈ প্ৰেৰণ কৰিছিল। কিন্তু 2 জুলাই 2024 পৰা ধৰি আজি মাৰ্চ 25 আজি এপ্ৰিলৰ 5 তাৰিখ হ'ল, কিন্তু এই ছাবজেক্টটো তেওঁলোকে মিনিমাম চেলাৰী দিম বুলি প্ৰকাশ কৰিছে, কিন্তু কিমান দিব, কেতিয়াৰ পৰা দিব আজিলৈকে গৃহীত হোৱা আমি দেখা পোৱা নাই। আমি অসম চৰকাৰক, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যাতে এই যিখন আমাক স্বাস্থ্য সঞ্চালকৰ বাবে যিটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটোৰ মিনিমাম যিটো চেলাৰী দিয়া তেওঁলোকে ছাবজেক্টত লিখিছে আৰু 3টা কেটেগৰীত তেওঁলোকে প্ৰকাশ কৰিছে, সেই মিনিমাম চেলাৰীটো কেতিয়াবা দিব, কেনেকৈ দিব সেই বস্তুটো আমাক অতি সোনকালে প্ৰকাশ কৰিবলৈ মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ। লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰোঁ যে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁক সাক্ষাৎ কৰিবৰ কাৰণে কেইবাবাৰো তেওঁৰ অফিচ কাৰ্যালয়ত গৈ আমি এনেধৰণে আবেদন কৰি আহিছোঁ, কিন্তু কি কাৰণত আজিলৈকে আমাৰ অস্থায়ী কৰ্মচাৰী সংগঠনৰ লগত তেওঁ বহিব বিচৰা নাই সেই কথাটো আন্ধাৰত লুকাই আছে। আমি আশা কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় আমাৰ সন্মুখত বহি এই বিষয়ে আলোচনা কৰি আমাক বিতংভাৱে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আহ্বান জনাওঁ। আপোনালোকক জনাম যে যোৱাৰ বাজেট অধিৱেশনত এজন বিধায়কে লিখিত আকাৰে আছাফল হক বুলি এজন বিধায়কে আমাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিলে। সেই প্ৰশ্ন উত্থাপনত স্বাস্থ্যমন্ত্ৰীয়ে উত্তৰ দিছিলে আমাৰ সকলক যেন এই স্বাস্থ্য কৰ্মচাৰীসকলৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কে
বিভাগে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত ব্যৱস্থা কৰিব বুলি স্বাস্থ্যমন্ত্ৰীয়ে বিধানসভাত তেওঁ লিখিত আকাৰে উত্তৰ প্ৰদান কৰে। কিন্তু এই কৰ্মচাৰীসকলক কি ক্ষেত্ৰত তেওঁ ক'লে বিভাগে প্ৰয়োজন সাপেক্ষে বুলি ব্যৱস্থা কৰিম বুলি আমাৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন। যিহেতু প্ৰয়োজন হোৱাৰ বাবে চৰকাৰী চিকিৎসালয়ত আমাৰ অস্থায়ী কৰ্মচাৰীসকলে কাম কৰি আছে, দায়িত্ব পালন কৰি আছে, ইয়াত আকৌ প্ৰয়োজন শব্দটো নাহে বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ক আবেদন জনাইছোঁ। কাৰণ এই কৰ্মচাৰীসকল আজি ইমান বছৰ ধৰি কাম কৰি আছে, তেওঁলোকৰ উচিত মজদুৰিটোহে বিচাৰিছে। আমি দৰমহা বিচৰা নাই, মাত্ৰ আমি যিটো কাম কৰিছোঁ আমাৰ কামৰ মূল্যটো তেওঁলোকে প্ৰদান কৰক। অসমত মূল বিভাগে হ'ল শিক্ষা, স্বাস্থ্য আৰু আৰক্ষী বিভাগ। যি মূল বিভাগৰ স্বাস্থ্য বিভাগত আমাৰ কৰ্মচাৰীসকলে কাম কৰে, কিন্তু অতি দুখৰ ভিতৰত সেই কৰ্মচাৰীসকলে আজিলৈকে এসাঁজ ভাত খোৱা দিব পৰা নাই তেওঁলোকে এটা উচিত মজদুৰি। কিন্তু অসম উন্নতি হৈছে বুলি, পৰিৱৰ্তন হৈছে বুলি কিন্তু ঢোল তাল বজাই থাকে তেওঁলোকে। যদিহে এই কাম কাজখিনি লিখিতকৈ যিখিনি অৰ্ডাৰ ওলাইছে সেই কাম কাজখিনি তেওঁলোকে সময়মতে আমাক প্ৰদান নকৰে, আমাৰ উচিত প্ৰাপ্য অধিকাৰ নিদিয়ে, তেতিয়াহ'লে অস্থায়ী কৰ্মচাৰীসকলে বাধ্যতামূলক এজন স্বাস্থ্য কৰ্মী হিচাপে কিন্তু ৰাস্তাত ওলাই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ কিন্তু আমি বাধ্যতা হ'ম। কিন্তু এতিয়া আমি সদৌ অসম চৰকাৰী চিকিৎসালয় কৰ্মচাৰী সন্থা কেতিয়াও জগৰীয়া নহওঁ। প্ৰয়োজন বোধ হ'লে আমি দিল্লী পৰ্যন্ত যাবলৈ সিদ্ধান্ত ল'ম, যদিহে আমাক অস্থায়ী কৰ্মচাৰীসকলক যদি চৰকাৰে মাহীয়ে চকুৱে চায়। সকলোৱে জানে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ শ্ৰেষ্ঠ এজন ভাল ৰাজনীতিক বুলি সকলোৱে জ্ঞাত। কিন্তু অসমতে যদি স্বাস্থ্য বিভাগৰ ফোপোলা চব যদি দিল্লীত গৈ আমি যদি প্ৰতিবাদ কৰিবলৈ হয়, কিন্তু অতি লজ্জাজনক বিষয় হ'ব। সেই গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি অসম চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে আমাৰ এই কৰ্মচাৰীসকলক আপুনি উচিত মজদুৰি প্ৰদান কৰিবলৈ মই মোৰ সংগঠনৰ তৰফৰ পৰা এজন কৰ্মচাৰী হিচাপে আপোনাক হাতযোৰ কৰি আহ্বান জনাওঁ। অসমত আমাৰ ৩,৯48জন মানুহ বৰ্তমান আছে। আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাওঁ যে চৰকাৰী চিকিৎসালয়ত টাটা চুমু এম্বুলেঞ্চসমূহ অসম চৰকাৰে প্ৰদান কৰিছিলে। আপোনালোকে জ্ঞাত যে এখন 108 এটা বৃহৎ এলেকাৰ ভিতৰত, যিখন 108 যেতিয়া এটা পেচেণ্টৰ কাৰণে এজেগাত গুচি যায়, তেতিয়া সেই টাটা চুমুখনে সেই ৰোগীজনক নিবলগীয়া হয় উন্নত চিকিৎসাৰ কাৰণে। কিন্তু অতি দুখৰ বিষয় যে কিছুমান এম্বুলেঞ্চ বৰ্তমান 15 বছৰ অতিক্ৰম কৰিলে, কিন্তু অসম চৰকাৰে এতিয়ালৈকে সেই এম্বুলেঞ্চবোৰ দিয়া আমি দেখা পোৱা নাই। আৰু যিকেইখন এম্বুলেঞ্চ আছে তাত অক্সিজেন নাই, ৰোগীয়ে যিখিনি সুবিধা পাব লাগে সেইখিনি তেওঁ দিয়া নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ যেন বাগানসমূহত তেওঁলোকে এম্বুলেঞ্চ তেওঁলোকে এৰিছে ভোটৰ স্বাৰ্থত, বা আমি ভালো পাইছোঁ যেন তাৰ যিসকল ৰোগী তেওঁলোকে সুবিধা পাইছে। কিন্তু চৰকাৰী চিকিৎসালয়ত থকা যিসকল এম্বুলেঞ্চ আছে সেই এম্বুলেঞ্চসমূহ তেওঁলোকে নতুন এম্বুলেঞ্চ দিবলৈ দাবী জনাইছোঁ, যেন এম্বুলেঞ্চখন অতি প্ৰয়োজন। যিহেতু এখন এম্বুলেঞ্চ যেতিয়া 108 গুচি যায়, তেতিয়াহ'লে সেই এম্বুলেঞ্চখনৰ দৰে এটা এক্সিডেণ্ট কেছ হওক বা এজন ডেলিভাৰী ৰোগী হওক, লাগিলে এটা শিশু ৰোগীক নিবলৈ সেই এম্বুলেঞ্চখন নিব লাগে। সম্পূৰ্ণ ফ্ৰী নহয়, কিন্তু ৰোগীজনে পইচা দিব লাগে। কিন্তু গাড়ীখন কিয় অসম চৰকাৰে প্ৰদান কৰিব পৰা নাই? সেই গতিকে মই আপোনালোকৰ মাধ্যম যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ হিমন্ত বিশ্ব শৰ্মাক আবেদন জনাওঁ যাতে এই এম্বুলেঞ্চসমূহ অতি শীঘ্ৰে নতুন প্ৰদান কৰক আৰু ৰোগীয়ে সুবিধা পাওক আৰু অসমৰ ৰাইজে সুবিধা পাওক। সেইবাবে আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ চাহ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাহ।